শিৱসাগৰৰ ৰংপুৰ টাইকোৱাণ্ডো একাডেমীৰ 15 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দুদিনীয়াকৈ আয়োজন কৰা হৈছে উজনি অসম মুকলি টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2025। শিৱসাগৰ নগৰৰ মিলন মন্দিৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা। উজনি অসমৰ 200ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। শনিবাৰে এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে শৰীৰ চৰ্চাবিদ জয়ন্ত ৰাজকোঁৱৰ, যুৱ নেতা মানস সন্দিকৈ, সাংবাদিক পৰাগ শইকীয়া, অভিজিত দুৱৰা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আনহাতে প্ৰতিযোগিতা চলি থকা অৱস্থাত উপস্থিত হয়হি মিষ্টাৰ ইণ্ডিয়া খিতাপ লাভেৰে সমগ্ৰ অসমক উজ্বলাই তোলা শিৱসাগৰৰ বিশিষ্ট শৰীৰ চৰ্চাবিদ বিজিত গগৈ। প্ৰতিযোগিতাস্থলীত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈৰ সাক্ষাৎ লাভ কৰি প্ৰতিযোগীসকল উৎফুল্লিত হৈ পৰে। নিজৰ ক্ৰীড়া জীৱনৰ অভিজ্ঞতা বৰ্ণনা কৰি মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈয়ে খেলুৱৈসকলক একাগ্ৰতা আৰু নিয়মানুৱৰ্তিতা বজাই ৰাখি আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে। ভাষণৰ পাছতে মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা টাইকোৱাণ্ডো প্ৰতিযোগিতাৰ খেলুৱৈ আৰু বিচাৰকসকলৰ লগতো চিনাকি হয় আৰু মত বিনিময় কৰে। উল্লেখ কৰিব লাগিব যে ৰংপুৰ টাইকোৱাণ্ডো একাডেমীয়ে সুদীৰ্ঘ 14টা বছৰ নৱপ্ৰজন্ম ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবঢ়াই নিবৰ বাবে যত্ন কৰি আহিছে। আজি আৰু কাইলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ইতিমধ্যে বিপুল সংখ্যক খেলুৱৈয়ে এই প্ৰতিযোগিতাত ভাগ লৈছে। উজনি অসমৰ এই প্ৰতিযোগিতাত ভাগ লৈছে। যোৰহাট, ডিব্ৰুগড়, ধেমাজিকে আদি কৰি কেইবাখনো জিলাৰ প্ৰতিদ্বন্দ্বীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ শিৱসাগৰবাসীক এখন উৎকৃষ্ট খেলৰ প্ৰদৰ্শন দাঙি ধৰিছে। আমি আশা ৰাখিম এই খেলুৱৈসকলৰ যোগেদি ভাল খেলুৱৈ সৃষ্টি হ'ব। অনাগত দিনত তেওঁলোকে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনে ৰাজ্যিক বা ৰাষ্ট্ৰীয় স্তৰত তেওঁলোকে সফলতা অৰ্জন কৰি শিৱসাগৰ তথা অসমক গৌৰৱান্বিত কৰিব। আজি এই প্ৰতিযোগিতাত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈকে প্ৰমুখ্য কৰি শিৱসাগৰ তথা অসমৰ বিভিন্ন ক্ৰীড়া সংগঠক তথা ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আহি ইয়াত খেল উপভোগ কৰি আমাৰ কণ খেলুৱৈসকলক উৎসাহিত কৰিছে। আৰু লগতে এটা কথা আমি গৌৰৱে ক'ব পাৰোঁ, মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ইতিমধ্যে ভাৰতীয় টাইকোৱাণ্ডো এছ'চিয়েশ্যনে সন্মান সহকাৰে তেখেতক ব্লেক বেল্ট, ৱৰ্ল্ড টাইকোৱাণ্ডো এছ'চিয়েশ্যনে তেখেতক সন্মান জনায়, তেখেতক ক্ৰীড়া প্ৰতিভা সন্মান জনায় ব্লেক বেল্ট ইতিমধ্যে প্ৰদান কৰিছে। আৰু সেইকাৰণে আমি শিৱসাগৰবাসী হৈ বিজিত গগৈক আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।